এয়াহে পাহাৰৰ ভিতৰৰ ৰহস্য। গেলা বোকাখিনি দেখি ভাবিছে চাগে নহয়নে এইটো আকৌ ক'ত পালেগে। লাইটলুমৰ পৰা আহি এবাৰ আমি পালোহি মেঘালয়ৰ ওৱান অফ দ্য বেষ্ট বুলছ ট্ৰেক। লগৰ কেইটাই কাপোৰ সলোৱা দেখি ময়ো ভাবিলো তিতা কাপোৰৰ সৈতে তালৈ গৈ হাত ভৰি খজাই বহি থকাতকৈ নতুন কাপোৰ পিন্ধি যোৱাই ভাল। তাৰ পিছতে আমি গোটেইকেইটা তললৈ গলো প্ৰকৃতিৰ সৌন্দৰ্য চাবলৈ। এতিয়া আকৌ প্ৰকৃতি নামৰ কোনো ছোৱালীয়ে গালি পাৰিবলৈ নাহিবা, মই ইয়াত নেচাৰৰ কথাহে কৈছো। যিমানে আমি এইটো ৰাস্তাত তললৈ গৈ থাকিলো সিমানে আমি ৰিয়েলাইজ কৰিলো যে তললৈ যাবলৈ যিমান ভাল ওপৰলৈ আহিবলৈ তাৰ দুগুণ কষ্ট হ'ব। একেবাৰে তল পোৱাৰ পিছত দেখিলো যে এডাল বাঁহৰ পৰা এনি টাইম পানী পৰি আছে আৰু পানীখিনি ইমানেই চেঁচা আছিল নিজকে ৱাণ্ডাৰলাষ্ট ফিল কৰাবলৈ চেঁচা পানীখিনি গিলি দিলো। এই যে আমাৰ মুখত হাঁহিটো দেখিছে, হাঁহি নোলাবনো কিয়, এবাৰ ভিউটো চাওকচোন আপোনালোকে। আমি ইয়াত পোৱাহি 5 মিনিট পিছতে কি হ'ল গম পাইনে? এইটো চাওক, ৰামধেনু ওলাইছে। পাহাৰত ৰামধেনু দেখি নিজেই ভাবিবলৈ লাগিলো মোৰ এখন কপালেই নে চোতালেই। ইমান দূৰ ট্ৰেক কৰি আহিছো, ভোক নালাগিবনে? সেইবাবে চবেই এটা এটা বাউলি খোৱাত লাগিলো। বাউলি খাই খাই পাহাৰৰ এই মনোৰম দৃশ্য, আৰু কি লাগে। আৰু আমি খোপা য'ত ত'ত উৎপাত নহ'বনে? সেইটোতো হ'বই নোৱাৰে। বাৰু এতিয়া মই ইয়াতে জঁপিয়াই ফুৰো। আজিলৈ ইমানেই, আকৌ পিছত লগ পাম।